ই হুইচেলৰ দৰে মাত দিয়ে, সেইকাৰণে ইয়াকে লেচাৰ হুইচেলিং ডাক বুলি কোৱা হয়। ফুটুকা ফুটুকি, কি ধুনীয়া ফুটুকা ফুটুকি হয়। আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাম, আৰু অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এই যে গছবোৰ দেখিছে, ইয়াৰ মাজত থকা ডাঙৰ গছৰ ওপৰত এবিধ চৰাই কণী পাৰে, পোৱালি জগায়, আৰু পোৱালিটো জন্ম হোৱাৰ এদিন বা দুদিনৰ পিছতেই পোৱালিটো ওপৰৰ পৰা মাটিত পেলাই দিয়ে। পোৱালিটো যথেষ্ট সৰু হৈ থকাৰ বাবে সেই পোৱালিটো নমৰে, আৰু সেই বাঢ়নি ডৰাৰ পৰা বা সেই ডাঙৰ কাঠনি ডৰাৰ পৰা সেই সৰু সৰু নৱজাত পোৱালিবোৰ লৈ চৰাইটোৱে বহু দূৰলৈ খোজকাঢ়ি গৈ থাকে। এই সময়খিনি যিদৰে কাছৰ বালিৰ পৰা ওলোৱা পোৱালিটো, কণী ফুটি ওলোৱা পোৱালিটো জীৱনটো বৰ সংকটজনক হয়, বেলেগ চৰাইবোৰে খাই পেলায়। ঠিক তেনেকৈ এই প্ৰাণীবিধৰ বা বিশেষকৈ এই বিশেষ প্ৰজাতিৰ হাঁহজাতীয় চৰাইবিধৰ পোৱালিবোৰ যেতিয়া কোনো আৰ্দ্ৰভূমিলৈ লৈ যোৱা হয়, মাকে বা মাক বাপেক দুয়োটাই বৰ আতুমটোকাৰিকৈ পোৱালিবোৰ লৈ গৈ থাকে। তাত কুকুৰে খায়, বেলেগ চৰায়ে খায়। এই সময়খিনিতে ইহঁতৰ চৰাইটোৰ সংখ্যা যথেষ্ট হ্ৰাস পায়, বা কেতিয়াবা গোটেই চৰাইবোৰে মৰি যায়। সেই চৰাইবিধ হৈছে লেজাৰ হুইচলিং ডাক, যাক আমি সৰু শৰালি বুলি কওঁ। মটীয়া ৰঙৰ, বাদামী ৰঙৰ চৰাইটো, আৰু তাৰ লগত ৰঙা মিচ থাকে। ঠোঁটটো অকণমান ছাই বৰণীয়া দৰে হয়। আহকচোন আজি আমাৰ ইয়াৰে এগৰাকী প্ৰকৃতিপ্ৰেমী এজাৰবাৰীৰ নাহৰ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী সত্যজিৎ ডেকাৰ মাক, এগৰাকী বিশেষভাৱে পৰিৱেশ কৰ্মী তেখেতৰ হাততেই চৰাই আহাৰ খায়। তেওঁ ঘৰতে এনে আমি দৃশ্যও দেখিছোঁ, শালিকী চৰাই কুলি চৰাইক, ডাঙৰ ডাঙৰ কুলি পোৱালিবোৰক সত্য ভাইটিৰ মাতৃৰ হাতৰ পৰা আহাৰ নি খুৱাই থাকে। আৰু তেখেতে এই বাঢ়নিডৰাৰ সিপাৰৰ পৰা চৰাইবোৰ আহিছে, কুকুৰে আৱৰি আৱৰি পোৱালিবোৰ খাব ওলাইছে। দৌৰি ঢাপৰি তেওঁ চৰাই পোৱালিকেইটা গোটাইছে, আৰু সেই পোৱালিকেইটা ৰাখিছে লগত মাকজনী। আই সমান হ'ব কোন, নৈ সমান বব কোন, এইটো আপ্তবাক্যটো ই সত্য প্ৰতিপন্ন হৈছে। কুকুৰকো ভয় কৰা নাই বা মানুহকো ভয় কৰা নাই মাকজনী, দেউতাকটোৱে সৰু সৰু নৱজাত পোৱালিকেইটাক লৈ পেলাই সিহঁতক ৰক্ষা কৰিবলৈ যত্ন কৰিছে। মাকে অৱশেষত অত্যন্ত ভয় খাই মতা চৰাইটো আঁতৰি গুচি গ'লগৈ, যদিও মাকজনীয়ে তেনেকেই পোৱালিৰ লগত থাকিল। আৰু এটা এটাকৈ পোৱালিকেইটা গোটাই আমাৰ সত্য ভাইটিৰ মাতৃয়ে থৈ দিছে, থৈ দি আমালৈ খবৰ দিছে। আমি এইখিনি এতিয়া নি বিলৰ পাৰত পাৰ কৰি দিমগৈ, বিলত সুৰক্ষিত ঠাইত এৰি দিম। তাকে আমি চৰাইটো দেখাবলৈ আগবাঢ়িছোঁ। আহকচোন চৰাইটো চাওকহি। চৰাইকেইটা দেখাই দিছোঁ আপোনালোকক। এয়া আই সমান হ'ব কোন, নৈ সমান বব কোন, কণমানি পোৱালি। সম্ভৱতঃ ইয়াৰ বয়স 3 দিনমান হৈছে। সৰু সৰু পোৱালিকেইটা 5টাকৈ পোৱালি আছে। ইহঁতে এবাৰত 7টা পৰা 12টালৈকে কণী পাৰে। তাৰে হয়তো আৰু কেইটামান পোৱালি আছিলে, সেই পোৱালিকেইটাৰ মৃত্যু হৈছে ইতিমধ্যে, আৰু মাকজনীৰ লগত আছে। সিহঁতৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে সিহঁতে গছৰ ওপৰত কণী পাৰে। এটা পকা ৰাস্তা পাৰ হৈ যাব লাগে, ডাঙৰ পকা ৰাস্তা। এই ৰাস্তাটো পাৰ হৈ যোৱা সময়খিনিও এটা বৰ ভয়ংকৰ সময়। সেই সময়তে কুকুৰ বা অন্যান্য জীৱবোৰে পায়, তাৰপৰি গাড়ী মটৰবোৰ চলি থাকে। এই জীৱন চক্ৰ সঁচাই বৰ বৈচিত্ৰ্যময়। আমি এতিয়া এই পোৱালিকেইটা সত্য ভাইটি, ৰাজা ভাইটি, মুন্না, জিন্তু, জ্যোতিৰ্ময়, আমি সকলোৱে একলগ হৈ বিলত সুৰক্ষিত ঠাইত পুনৰ মেলি দিম, চাৰণ বিলত। ফুটুকা ফুটুকি, কি ধুনীয়া ফুটুকা ফুটুকি হয়। আচলতে আমি হাতে চুব নালাগে, এতিয়া একো দ্ৰপ চপ নাই যে। ই হুইচেলৰ দৰে মাত দিয়ে, সেইকাৰণে ইয়াকে লেচাৰ হুইচেলিং ডাক বুলি কোৱা হয়। সৰু শৰালি এনেকুৱা বাদামী আৰু ৰঙাৰ দৰে থাকে। ঠোঁটটো ছাই বৰণীয়া অলপ হয়। তলৰ ছাইডটো এনেকুৱা, ফিচাখিনি এনেধৰণৰ অকণমান ৰঙা থাকে। সৰু আকৃতিটো। ইয়াৰ লগত মতা এটাও আহিছিল, সেই মতাটো কোনফালে গ'ল, সম্ভৱতঃ আমি যেতিয়া আকৌ এইখিনিত এৰি দিমগৈ, তেতিয়া আমি তাকো পাবলৈ সক্ষম হ'ম, লগ হ'ব আকৌ। এতিয়া আমি দিবলৈ ফুটা আছে নেকি, ওলাই গৈছে, এনেকৈ ধৰি ল'ম। কোনফালে যাম? আপোনাৰ অনুভৱ কওকচোন, আপুনি কেনেকৈ কি কৰিছিলে এইখিনি?
দৌৰি যাই পেলাই মই কুকুৰকেইটা খেদি দিছোঁ, দি জাপ জুপকৈ মানে ধুমানকৈ মাকক ধৰিছোঁ। ধৰি তাৰপৰা পোৱালিকেইটা গোট খাই আছে, গোট খাই থাকোঁতে এটা ধৰিলোঁ, এটা ধৰোঁতেনো দৌৰি গুচি গ'লগৈ। যোৱাৰ কাৰণে মানে মই কুকুৰটোক খেদি পেলাই আকৌ এটা ধৰিলোঁ, ধৰি তাৰপিছত আকৌ দৌৰি গ'লগৈ। যোৱাৰ পিছত মই বোৱাৰীজনীক মাতিলোঁ, আহি কিনে মই অকণমান পোৱালিকেইটা খেদি দিয়া, তাৰপৰা মানে সেনেকৈ ফালৰ পৰা খেদি দিলে। মই গোটেই 5টা পোৱালি কোচতে লৈ আনি মই বাহাত থৈ দিছোঁ। যথেষ্ট হেৰি কষ্ট কৰিছোঁ আৰু সোৱাদ পৰে, জীৱ এটাক মই বাচাইছোঁ আৰু যেন তেনেকৈ। বহুত জোৰেৰে যায়, বনৰীয়া জীৱ বহুত জোৰেৰে যায়। গতিকে আপোনাৰ যি মহানুভৱতা, প্ৰকৃতিৰ প্ৰতি থকা আপোনাৰ যি প্ৰেম, তাক আমি মঞ্চৰ ফালৰ পৰা শলাগ লৈছোঁ আৰু ভৱিষ্যতে এনে কামবোৰ কৰি থাকোঁ। ইতিমধ্যে আমি পায়ে থাকোঁ আপোনাৰ হাততে বনৰ চৰাই আহাৰ খাই যায়, শালিকী চৰাইবোৰ খাই থকা মোৰ ওচৰতে ফটোও আছে, ভিডিঅ' আছে। গতিকে এনে মহান কামবোৰ কৰি গৈ থাকিব। বনৰ জীৱ জন্তু জীয়াই থাকিলেহে আমি জীয়াই থাকিম। সেইকাৰণে আমি আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাৰোন বিলত আমাৰ সত্যভাইটি বাসগৃহৰ পৰা অনা যিটো লেচাৰ হুইচলিং ডাক আমি পোৱালিসহ এৰি দিব ওলাইছোঁ। প্ৰথমতে মই মাকজনী হাতে ধৰি লৈছোঁ। এতিয়া মই কণমানি পোৱালিকেইটা পানীত এৰি দি চাওঁ কি কয় সিহঁতে। এইকেইটা আপোনালোকে দেখিছে, কণমানি 5টা পোৱালি গৈ আছে লাহে লাহে। এতিয়া এইকেইটা নিৰাপদ স্থানলৈ যাব পাৰিব। মই লাহেকৈ চাবলৈ কৰি দিছোঁ মাকৰ ওচৰলৈ। আকৌ ঘূৰি আহিব মাকে, আমি অকণ আঁতৰি দিয়াৰ পিছত প্ৰথম অৱস্থাত উল্লেখ কৰিছিলোঁ যে এই চৰাইবোৰে বিশেষকৈ লেচাৰ হুইচলিং ডাক, যিটো সৰু খৰালি বুলি কোৱা হয়, এই চৰাইবোৰে নাৰিকল, তাল এনেজাতীয় গছবোৰ যিবোৰ ওপৰত জোপোহাৰ দৰে থাকে, তাতে কেইটামান খেৰকুটা গোটাই তাতে কণীবোৰ পাৰে। এবাৰত 6-7টাৰ পৰা একেবাৰে 13টালৈকে কণী পাৰে। আৰু পোৱালি কণীৰ পৰা যেতিয়া পোৱালিবোৰ জগাৰ পিছত এদিন বা দুদিনৰ পিছতে ওপৰৰ পৰা তলত পেলাই দিয়ে। তাৰপিছত সেই পোৱালিখিনি লৈ আগবাঢ়ি কোনো আৰ্দ্ৰভূমিলৈ আহে। এই সংকটাপন্ন সময়খিনিতে ইহঁতৰ সৰহভাগ পোৱালি মৰি যায়। গতিকে এই বৰ্তমান সময়খিনিয়ে হৈছে ইহঁতৰ পোৱালি জগোৱাৰ সময়। এই পোৱালি জগোৱাৰ সময়খিনিত যাতে কোনোবাই মাক বাপেক দুটাই যেতিয়া পোৱালিবোৰ আগে পাছে লৈ পেলাই আহি থাকে, কোনেও যাতে ব্যাঘাত নজন্মায়। বাটেদি আহোঁতে যদি গাড়ী এখনৰ সন্মুখত চৰাইকেইটা পৰে, আপোনালোকে অনুগ্ৰহ কৰি গাড়ীখন ৰাখি দিব, যাতে চৰাইকেইটা সুস্থভাৱে গৈ সুশৰীৰে গৈ পেলাই আৰ্দ্ৰভূমি, বিল, জলাশয়, বিল আদিত যাতে থাকিব পাৰে। তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাওঁ।